এইটো এটা কুৱেশ্যন হয় SSC GD ইণ্ডিয়ান আৰ্মি বা আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থকাসকলক কৈছোঁ তোমালোকে সলভ কৰা মানে ধৰি লওক আপোনালোকৰ টেংকি যেটো গা ধোৱাৰ কাৰণে বা কাপোৰ ধোৱাৰ কাৰণে ব্যৱহাৰ কৰে সেই টেংকিটো আপোনালোকৰ 20 মিনিটত ভৰ্তি হৈ যায় ঠিক আছে 1000 লিটাৰৰ টেংকি হয় কিন্তু আপুনি বাই চান্স আপোনাৰ যেটো টেপ আছে তো সেই টেপটো আপোনালোকে খুলি থৈ দিছে আৰু পানীটো সুইচটো দি দিছে ওপেন কৰি দিছে ঠিক আছে 20 মিনিটৰ জায়গাত 25 মিনিট লাগিলে কাৰণ টেপ এটা খোলা আছিল তো এতিয়া কক যদি ভৰ্তি টেংকি এটা সেই টেপটোৰে বাহিৰ হ'ব লাগে পানী তেনেহলে কিমান মিনিটত সেই 1000 লিটাৰ পানী খতম হৈ যাব এইটো উত্তৰ ল'ব সেই টেপটোৰে বাহিৰ হোৱাতে কিমান টাইম লাগিব দম আছে যদি ওলাই দিয়া সমাধানটো কৰি দিবৰ কাৰণে চেষ্টা কৰিব দেই মানে মানুহে বহুত টান হিচাপত ভাবে কাৰণ কিয় এক বাগেদি ডাঙৰ পাইপ এটা দি মানে 20 মিনিটত যিগতিকে ভৰ্তি হ'ব সেইটো ডাঙৰ পাইপ হ'ব ডাঙৰ পাইপ এটা দি পানী পৰি আছে আৰু এটা সৰু পাইপেদি পানী বৈ আছে ঠিক আছে তো সেই কাৰণে 25 মিনিট লাগিছে ডাঙৰ পাইপডালে দি হ'লে 20 মিনিটতে হৈ যায় কিন্তু এটা সৰু পাইপডালে দি এটা ভৰ্তি টেংকি যদি সৰু পাইপডালে দি আপোনাৰ পানী বৈ বৈ শেষ হৈ যাব লাগে তেতিয়া হলে কিমান টাইম লাগিব এইটো মানে ভাবিলে বহুত টান কিন্তু সলভ কৰিবলৈ বহুতে সহজ যদি লাগে নেক্সট ভিডিঅত সলভ কৰি দিম কমেন্ট কৰিব ঠিক আছে একদম ইজি হিচাপত 3টা 4টা ৰুলত সলভ কৰি দিম ঠিক আছে থ্যাংক ইউ